বিহালীৰ ব্ৰহ্মপুত্ৰ চাপৰি আৰু নিজ বাঘমাৰী চেণ্টাৰ সংযোগী পথৰ লগতে চৰাচৰা দলঙৰ বাবে জীয়াতু ভুগিছে শ শ পথচাৰী। সোমবাৰে দিনৰ 12 বজাত ক্ষোভিত ৰাইজৰ প্ৰতিক্ৰিয়া। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত চৰাবাৰী আৰু মোনাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ চাপৰি আৰু নিজ বাঘমাৰী চেণ্টাৰ সংযোগী পথৰ লগতে লোহাৰ দলং অতি চৰাচীৰ্ণ ৰূপ ধাৰণ কৰিছে। এই ক্ষেত্ৰত গাতে লাগি থকা পাৱাৰ গ্ৰীডৰ কৰ্তৃপক্ষ তথা লোক নিৰ্মাণ বিভাগৰ কোনো ধৰণৰ গুৰুত্ব নাই। ইয়াৰ ফলস্বৰূপ এই বৃহৎ অঞ্চলৰ প্ৰায় 10,000 বসতিপূৰ্ণ এই চৰাচীৰ্ণ পথৰ লগতে লোহাৰ দলঙৰ পৰা শ শ পথচাৰী লোকৰ জীয়াতু ভুগি আহিছে। গতিকে এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিৰ কোনো গুৰুত্ব নাই, যাৰ বাবে ক্ষোভিত ৰাইজে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শোণিতপুৰ লোকসভাৰ সাংসদ ৰঞ্জিত দত্ত, বিহালী প্ৰাক্তন বিধায়ক পল্লৱ লোচন দাস, বিহালী সমষ্টিৰ বিধায়ক দিগন্ত খটোৱাল, বিশ্বনাথ জিলা আয়ুক্তক হস্তক্ষেপ দেখুৱাই এই পথৰ সমস্যা অতি শীঘ্ৰে সমাধানৰ দাবী কৰে। যিহেতু এই পথত প্ৰতিদিনে শ শ ছাত্ৰ ছাত্ৰী অহা যোৱা সমস্যা, জৰুৰীকালীন সেৱা আৰু ৰোগী কঢ়িওৱা এম্বুলেন্সৰ যাতায়াতৰ অহা যোৱা সুবিধাৰ্থে দলংখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী কৰে সচেতন ৰাইজে। বিশ্বনাথ চাৰিআলিৰ পৰা অমিত দাসৰ ৰিপৰ্ট, PTN। কথাটো হ'ল পোনপ্ৰথমে আমাৰ এইটো ব্ৰহ্মপুত্ৰ চাপৰি আৰু নিজ বাঘমাৰী চেণ্টাৰ সংযোগী চেণ্টাৰ একদম মূল পথ এইটো। আৰু আগতে আমাৰ মকবুল হাছান হাইস্কুল, MRA হাইস্কুলৰ বহুত ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে অহা যোৱা কৰে সঘনাই। আৰু মোনাবাৰী গাঁও পঞ্চায়ত আৰু জৰাবাৰী গাঁও পঞ্চায়তৰ সংযোগী মূল পথে এইটো। তো গতিকে কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই হওক, পাৱাৰ গ্ৰেড কৰ্তৃপক্ষই হওক, কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই এতিয়ালৈকে। তো ইয়াত আমাৰ কেইবাবাৰো ছাত্ৰ ছাত্ৰীসকল আহত হৈছে। গতিকে অসম চৰকাৰৰ মাননীয় লোক নিৰ্মাণ বিভাগৰ মাননীয় মন্ত্ৰী তথা বিহালী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়া তথা আমাৰ জিলা আয়ুক্তগৰাকীক আমি অনুৰোধ জনাওঁ যে অতি সোনকালে এই দলংটো পুনৰ নিৰ্মাণ কৰিবৰ ব্যৱস্থা কৰিব লাগে। নহ'লে বিগত দিনত এই দলংটোত বহুত ছাত্ৰ ছাত্ৰী আহত হ'বলগীয়া হৈছে। আজি আমি সকলো আমাৰ জনপ্ৰতিনিধি যিবোৰ আছে, ৱাৰ্ড সদস্য বা পঞ্চায়ত প্ৰতিনিধি, কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই এই ক্ষেত্ৰত। গতিকে এটাই অনুৰোধ জনাওঁ জিলা আয়ুক্ত তথা স্থানীয় বিধায়কক, যাতে আমাৰ স্থানীয় ৰাইজৰ সুবিধাৰ্থে, ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে অতি সোনকালে দলংটো পুনৰ নিৰ্মাণ কৰি দিব লাগে। কি কৰি কয় পাৱাৰ গ্ৰেড কৰ্তৃপক্ষই আৰু কি কৰি কয় যি মেৰামতি কৰি দিছিলে সেইটো ভাঙি গৈছে। দলঙত অহা যোৱা বহুত ল'ৰা ছোৱালীৰ অসুবিধা হৈছে। এইখিনিতে স্কুল আছে, ওচৰতে স্কুল আছে আমাৰ মকবুল হাছান হাইস্কুল, তাৰপিছত MRA হাইস্কুল আছে সেইখন ঠাইতে। এইখন দলঙৰে মূল পথ। এইখানে যোৱা কি কৰি কয় জনসাধাৰণেও এইখন খোজকাঢ়ি যায়। এইখিনিত বহুত আঘাত হৈছে মানুহ। তো সোনকালে মেৰামতি কৰা যেন কৰ্তৃপক্ষ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এয়া প্ৰাৰ্থনা। আৰু কি কৰি কয় আমাৰ MLA ছাৰ কি কৰি কয় দিগন্ত ঘাটোৱাল, তাৰপিছত MP আমাৰ কি কৰি কয় ৰঞ্জিত দত্ত অনুৰোধ যাতে সোনকালে দলংখন মেৰামতি কৰি দিয়ে।